এইকেইটা কল একেবাৰে পকি গ'ল, দেখিবলৈতো একেবাৰে বেয়াই হৈছে, কিন্তু ভিতৰখন সম্ভৱ ভাল হৈ আছে। যদি ভাল হৈ আছে তেতিয়া কল পিঠা বনাব পৰা যাব, যদি বেয়া হৈ আছে তেতিয়া আৰু বনোৱা নহ'ব। মই চাওঁচোন বাৰু। একেবাৰে পকি ৰস দিয়া কল হৈ আছে। এয়া এই ভিতৰটো ভাল হৈ আছে, দেখিছেনে? এয়া ধুনীয়া হৈ আছে কলকেইটা। বেছি পকিলে কাৰণে তেনেকুৱা লাগিছে, কিন্তু এনেকুৱা কলেৰেহে, বেছি পকা কলৰেহে কলপিঠা ভাল হয় খাবলৈ। আৰু জাহাজী কল পেলাবলৈও বেয়া লাগিছে। এতিয়া মই এই পকা কলকেইটা সৰু সৰু টুকুৰা কৰি কাটি মিক্সিত পিচি ল'ম। এয়া মই কল কেইটা সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ আৰু তাতে 2 চামুচ চেনি দি দিছোঁ। কলৰ মিঠা থাকেই আৰু গাখীৰ অকণমানো দিম, সেইকাৰণে 2 চামুচ দিছোঁ। আৰু অকণমান বাৰু দি দিওঁ, বেছি মিঠা খালে দিব পাৰি। মই ইমানকৈ দিছোঁ, বেছি মিঠা হ'লেও বেয়া লাগিব। আৰু এইখিনি এতিয়া মই ভালদৰে পিচি ল'ম। আৰু এয়া আমি পিঠাগুড়ি লৈছোঁ এবাটি আৰু নাৰিকলৰ গুড়া লৈছোঁ এবাটি। এতিয়া মই কেনেকৈ বনাম আপোনালোককো দেখুৱাম। এয়া গেছত মই কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন গৰম হৈছে আৰু মই এয়া পিঠাগুড়িখিনি এতিয়া অলপ ভাজি ল'ম। গেছটো কম কৰি দিছোঁ। এইখিনি বজাৰৰ পেকেটৰ পিঠাগুড়ি হয়, ঘৰত মই খুন্দা নাই। মই পেকেটৰ পিঠাগুড়িয়ে ইউজ কৰোঁ আৰু বেয়া নহয় বাৰু, খাবলৈ ভালেই হয়। আৰু এইদৰে মই কম গেছত পিঠাগুড়িখিনি ভাজি থাকিম। এয়া আমাৰ পিঠাগুড়িখিনি হৈ আহিছে আৰু ভাজ খোৱাৰ লগে লগে এটা ভজা পিঠাগুড়িৰ গোন্ধ আহে আৰু সেইটো আহি গৈছে। সেইকাৰণে এয়া হৈ গৈছে পিঠাগুড়িখিনি। এতিয়া ইয়াতে মই অকণমান এয়া চফ হয়, চফ অকণ মিলাই দিছোঁ। চফ অকণমান মিলাই দিলে পিঠাটো খাবলৈ বহুত ধুনীয়া লাগে। আৰু চফকেইটা মই ইয়াতে মিলাই দিছোঁ। এয়া দেখিছেনে? পিঠাগুড়িখিনি ৰঙচুৱা হোৱা নাই, কিন্তু ভাজ খাইছে। আৰু ইয়াতে এয়া নাৰিকলৰ পাউডাৰখিনি যে আছিলে, এইখিনিও আমি ইয়াতে মিলাই দিম। এয়া এইখিনিও অকণমান ভাজি ল'ম পিঠাগুড়িৰ লগতে। নাৰিকলৰ গুড়ি দিলে পিঠাটো খাবলৈ বহুত ধুনীয়া হয়। এয়া নাৰিকলৰ গুড়িৰ সৈতে ভজা হৈ গৈছে। ইয়াতে মই এতিয়া পাউডাৰ গাখীৰ 2 চামুচ দি দিম। এয়া 1 চামুচ পাউডাৰ গাখীৰ আৰু 1 চামুচ পাউডাৰ গাখীৰ, 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। আৰু অকণমান বাৰু দি দিওঁ, তেতিয়া খাবলৈ পাউডাৰ গাখীৰ দিলে পিঠাগুড়িৰ লগত বহুত ধুনীয়া হয়। এতিয়া মই এইখিনি আৰু অকণমান দেৰি ভাজি ল'ম। পাউডাৰ গাখীৰখিনি অকণমান গোটা গোটা হৈ থাকে, সেইখিনিও ভালদৰে এনেকৈ ভাঙি পেলানি দিছোঁ। এয়া নাৰিকলৰ গন্ধটো বহুত ধুনীয়া ওলাইছে পিঠাৰ পৰা। এয়া এনেদৰে চব ভাঙি দিছোঁ গুটিবোৰ। আৰু নাৰিকল, পিঠাগুড়ি আৰু গাখীৰ ভালদৰে মিলি গ'ল আৰু ভজাও হৈ গৈছে। এতিয়া ইয়াত আমি কলখিনি যে পিচি থৈছিলোঁ, এইখিনি ইয়াতে মিলাই দিম। ধুনীয়াকৈ মই চুচি বাচি মিলাই দিছোঁ।
আৰু এতিয়া এয়া ভালদৰে গোটেইখিনি বস্তু আমি এতিয়া এনেকৈ মিলাই দিম। অকণমান কেৰাহীখন ধৰি লওঁ মই। দেখিছেনে ইয়াত ধুনীয়াকৈ আমাৰ মিলি গৈছে। পানী বা গাখীৰ একো দিব লগা হোৱা নাই। এয়া অকণমান পানী দিওঁ বাৰু, মই অকণমানহে দিওঁ, অকণমান শুকান যেন লাগিছে। গাখীৰো দিব পাৰি, মই পাউডাৰ গাখীৰ দিয়াৰ কাৰণে গাখীৰ দিয়া নাই, পানীয়ে দি দিছোঁ। অকণমান শুকান যেন লাগিছে মোৰ, সেইকাৰণে। অকণমান ভালকৈ মিলাব লাগিব, সেইকাৰণে অকণমান পানী দি দিছোঁ। আৰু ইয়াৰ লগত মই একেবাৰে অকণমান এখন নিমখ, দেখিছেনে, অকণমান নিমখো মিলাই দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে মিলাই দিম। এয়া ধুনীয়াকৈ মিলি গৈছে আমাৰ। এতিয়া ইয়াত অকণমান মই ঘিউ মিলাই দিম। ঘিউ দিয়া নাছিলোঁ পিঠা ভাজোঁতে। ঘিউকণ মিলাই দিলে খাবলৈ ভাল হয় আৰু গোন্ধটো ভাল আহে। এয়া মই এচামুচতকৈ অকণমান কম হ'ব, এয়া গৰু ঘিউ মই মিলাই দিছোঁ। এতিয়া মই আটাইখিনি ভালদৰে সানি ল'ম। এয়া ধুনীয়াকৈ মিলাই দিছোঁ। আৰু গেছটো কমতে আছে, নতুবা জ্বলি যাব। এয়া আৰু ইয়াত লগাবোৰো অকণমান ভালকৈ এৰুৱাই দিছোঁ, যাতে চবতে ধুনীয়াকৈ ঘিউ মিলি যায়। এয়া দেখিছেনে? ধুনীয়াকৈ এটা আটাৰ দৌৰ লেখীয়া হৈ গৈছে। বেছি টানো হোৱা নাই, বেছি ঢিলাও হোৱা নাই। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু গেছটো অফ কৰি দি কাঁহী এখনত, ইয়াত এনেকুৱা ডাঙৰ কাঁহী এখনত এইখিনি মই লৈ ল'ম। কেৰাহীত থাকিলে গৰম হ'ব, সেইকাৰণে মই কাঁহী এখনলৈ লৈ লৈছোঁ। এয়া মই কাঁহী এখনলৈ লৈ ল'লোঁ। এয়া অলপ ঠাণ্ডা হৈছে আৰু মই ভালকৈ এইখিনি অলপ আটাৰ মিলোৱাৰ দৰে অলপমান মিলাই ল'ম ভালধৰণে। গৰম হৈ থাকোঁতে এইটো কাম কৰিলে ভাল। আমি এতিয়া এইখিনি বৰফিও বনাব পাৰোঁ এনেকৈ কৰি। মই বৰফি নবনাওঁ। এতিয়া দেখিছেনে? এতিয়া এইখিনি বৰফিও বনাব পাৰি, লাডুও বনাব পাৰি। মই এতিয়া অকণমান বেলেগ ধৰণে বনাম। সেয়া এতিয়া মই ইয়াৰে অকণমান লৈছোঁ। এয়া অকণমান লৈ ধুনীয়াকৈ লাডুৰ শ্বেপ কৰিছোঁ। এয়া ধুনীয়াকৈ লাডুৰ শ্বেপ কৰিছোঁ। এই দেখিছেনে? লাডু শ্বেপ কৰি অকণমান দবাই দিছোঁ এনেকৈ পেৰাটোৰ দৰে। এইটো ধুনীয়া পেৰাটোৰ দৰে হৈছে। এয়া এতিয়া ইয়াতে এইটো বাদাম এটা মই দি দিম। ইয়াত কাজুও দিব পাৰে, খিচমিচো দিব পাৰে, যি থাকে তাকেই দিব পাৰে ড্ৰাই ফ্ৰুট। মোৰ ওচৰত নাই, এই বাদাম আছে, সেইকাৰণে বাদামটো মই এনেকৈ মাজতে এনেকৈ দি অকণমান মাজলৈ এয়া ভৰাই দিছোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে? এইদৰে মই বনাম আৰু বনাই তেলত ভাজিম। এতিয়া মই আৰু এটা বনাই দেখাইছোঁ আপোনালোকক। ডৌটো ধুনীয়াকৈ তৈয়াৰ হৈছে, সেইকাৰণে লাডু বনোৱাত মোৰ অকণমানো অসুবিধা হোৱা নাই। দেখিছেনে? এয়া মই হাতত ভালকৈ প্ৰেছ দি লৈছোঁ আৰু এয়া অকণমান চেপেটা কৰি দিছোঁ এনেকৈ। এয়া চেপেটা কৰিছোঁ, পেৰাটো লেখীয়া হৈছে। আৰু এটা বাদাম লৈছোঁ, বাদাম লৈ ইয়াতে দি দিছোঁ এইটো।
এইটো কেঁচা বাদাম হয়, যেতিয়া ভাজিম বাদামটো ভাজ খাই যাব। এয়া আকৌ এটা মই বনাই দেখুৱাইছোঁ, খাবলৈ খুব ধুনীয়া হয়। এইদৰেও বনাব পাৰি। এতিয়াও মই বৰফি বা পেৰা এইটোও খাবলৈ বেয়া নহয়, কিন্তু ভাজি থ'লে কি হ'ব, মানে থৈ দিব পাৰি 2-4 দিনলৈ ধুনীয়াকৈ, তেতিয়া বেয়া নহয় বস্তুটো, আৰু খাবলৈ এটা সোৱাদ হয়। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। মই এনেদৰে গোটেইখিনি লাডু বনাই ল'ম, পেৰা বনাই ল'ম। এনেদৰে লাডু কৰি পেৰা টাইপত মই বনাম, তাৰপিছত আপোনালোকক দেখুৱাম। গেছত কেৰাহীখন মই পাতি দিলোঁ। এতিয়া ইয়াত অলপ ৰিফাইন তেল দি দিওঁ। এয়া তেলখিনি গৰমেই হৈছে, কেৰাহীখন গৰম হৈ থকাৰ কাৰণে তেলখিনিও সোনকালে গৰম হৈছে। এয়া আৰু মোৰ ইমানখিনি দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে এইটো পিঠা পেৰাৰ দৰেই লাগিছে নহয়নে? এতিয়া মই এইখিনি তেলত ভাজি যাম। এয়া ইমানখিনি দিছোঁ, গোটেইখিনি দিয়া নাই। এতিয়া মই কম গেছত ভাজিছোঁ, অকণমান এনেদৰে হিলাই দিছোঁ, তেলবোৰ যাতে চাৰিওপিনে লাগে। এই পিঠাটো নাভাজিলেও এনেকৈও খাব পাৰি, এনেকৈ খালেও খুব ভাল লাগে, কিন্তু মই অকণমান ভাজি দিছোঁ। ভাজি দিলে কৰকৰীয়া আৰু ধুনীয়া হয় খাবৰ কাৰণে, আৰু বহুত দিনলৈ বেয়াও নহয়, থৈ দিব পাৰি। এয়া দেখিছেনে? এতিয়া মই ছাইডটো চেঞ্জ কৰি দিওঁ। এইটো ছাইড দি দিছোঁ। ঘিলা পিঠাবিলাক ভজাৰ দৰে ভাজিছোঁ। বেছি দেৰি মই নাভাজোঁ বাৰু, অকণমান ইলুটি শিলুটি কৰি দিম আৰু এয়া এটা ছাইড হ'লেই ইটো ছাইডো হৈ যাব, তেতিয়াই হৈ যাব। আৰু বেছি দেৰি ভাজিব নালাগে, কাৰণ আমি পিঠাখিনি ভাজিয়ে লৈছিলোঁ। এয়া ৰঙচুৱাকৈ ভাজি লৈছোঁ ধুনীয়াকৈ, দেখিছেনে? আমাৰ হৈ গৈছে। গেছটো কম কৰি দিছোঁ, আৰু মই ধুনীয়াকৈ উঠাই ল'ম এতিয়া গেছৰ পৰা। এয়া চাওকচোন, মই ওচৰত আনি দেখাইছোঁ, কিমান ধুনীয়া লাগিছে নহয়নে পিঠাকেইটা? একেবাৰে পেৰা লেখীয়া লগা নাইনে বাৰু? এই আমাৰ কল পিঠা তৈয়াৰ হৈ গৈছে, আৰু মই আটাইকেইটা এনেদৰে উঠাই ল'ম। আৰু মোৰ এয়া বাকী থকাকেইটাও মই ভাজি ল'ম। পকা কলেৰে কিমান ধুনীয়াকৈ আমি বনাব পাৰোঁ নহয়নে? সেইকেইটা কল পেলাই দিম বুলিয়ে ভাবিছিলোঁ, তাৰপিছত ভাবিলোঁ নহয়, কিবা এটা বনাব পৰা যায় নেকি। চাওক কিমান ধুনীয়া বস্তু আমাৰ তৈয়াৰ হৈ গৈছে। এয়া এতিয়া অকণমান নলৰাওঁ, এনেকৈ থাকিব। এয়াও আগৰ দৰে অকণমান দেৰি এনেকৈ থাকিবলৈ দিম, তাৰপিছত মই উল্টা পাল্টা কৰি দিম। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে? পকা কলৰ পিঠাৰ এইটো ৰেচিপি সকলোৱে জানেই, বনায়েই, তথাপিতো মই অকণমান এনেদৰে বনাই দেখুৱালোঁ আপোনালোকক। যদি ভাল পাইছে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰি দিব, আৰু কমেণ্টছত লিখিব, আৰু চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব।
আপোনালোকৰ সহায় সমৰ্থন মোৰ বহুতে প্ৰয়োজন সহায় সমৰ্থন পালেহে মোৰ চেনেলটো আগবাঢ়ি যাব নহয়নে বাৰু আৰু মইনো আপোনালোকক কি দিম মই আপোনালোকক ভিডিঅ'ৰে বহুত ধন্যবাদ দিছোঁ আপোনালোকে মোক ইমান সহায় কৰিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিছে ভিডিঅ'বোৰ চাইছে আৰু এইদৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব বুলি মই আশা কৰিলোঁ আৰু ময়ো যিমান পাৰোঁ আপোনালোকৰ ভাল লগাকে মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম এয়া দেখিছেনে হৈ গৈছে এইদৰে আগৰ দৰে মই পিঠাখিনি ভাজি ল'ম এয়া দেখিছেনে মোৰ আটাইখিনি পিঠা ভাজি হৈ গ'ল আৰু মই কাঁহীত উলিয়াই ল'লোঁ আৰু এতিয়া গৰম হৈ আছে ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক প্লেটত ওলোৱাই দেখুৱাম এয়া মই কলপিঠাকেইটা ধুনীয়াকৈ প্লেটত সজাই দিলোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে একেবাৰে বজাৰৰ বিস্কুটৰ দৰে লাগিছে নহয়নে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানেই ভাল হয় মই এনেদৰে আগতে বনাইছোঁ বাৰু গাখীৰ আৰু নাৰিকলৰ গুড়ি পিঠাগুড়ি দিয়াৰ কাৰণে সোৱাদটো বেছিয়ে বাঢ়ি যায় কলৰ আৰু একেবাৰে পকা কল মিঠাও আছিল বাৰু পেলাবলৈ বেয়া লাগিলে সেইকাৰণে মই এনেদৰে বনাই দিলোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিল মোৰ এই কলপিঠাটো বনোৱা ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু কমেণ্টো কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ আশাৰে আজিৰ বাবে ধন্যবাদ দি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ